মধ্যে সুদাব্ধি মণিমণ্ডপ রত্নবেদী সিংহাসন পরিগতম পরিবিত বরণম পীতাম্বরম কনকভূষণ মাল্য শোভাম দেবীং ভজামি ধৃতমুদ্গরৈ জিহ্বাম নম হ্রিং মহাগৌরী দেব্যায় নমঃ নম হ্রিং চণ্ডিকা দেব্যৈ নমঃ নম হ্রিং দুর্গতি নাহিনী দুর্গা দেব্যৈ নমঃ। নমস্কাৰ। আজি পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তালৈ ওলাইছোঁ। বিভিন্নজনৰ ভক্তৰ বিপুল সমৰ্থনৰ বা বিপুল দাবীত ক'বলৈ ওলাইছোঁ আজি নৱৰাত্ৰি সম্বন্ধীয় কথা। আচলতে বিভিন্নজন ভক্তই নৱৰাত্ৰিৰ সময়ত বিভিন্ন ধৰণে ব্ৰত পালন কৰিব খোজে বা বিচাৰে। তো তেওঁলোকে মোক প্ৰশ্ন কৰে কেনেকৈনো নৱৰাত্ৰিৰ ব্ৰত পালন কৰিব। এইবাৰ নৱৰাত্ৰি পূজা তিথি মিলিছে চ'ত মাহৰ যিটো নৱৰাত্ৰি পূজা হয় বা বসন্তকালীন সময়ৰ যিটো চৈত্ৰ নৱমী বা চৈত্ৰ নৱৰাত্ৰি বা বসন্তকালীন নৱৰাত্ৰিৰ সময় অহাকালি 30 মাৰ্চ অসমীয়া চ'ত মাহৰ 16 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 6 এপ্ৰিল পৰ্যন্ত এই নৱৰাত্ৰি ব্ৰতৰ সময় থাকিব। নৱৰাত্ৰি পূজাৰ এইবাৰৰ নৱৰাত্ৰি বিহিত পূজাৰ ব্ৰত যদিও নৱৰাত্ৰি বুলি কোৱা হৈছে তথাপিও এইবাৰৰ ব্ৰত 8 দিনীয়া হৈছে, কাৰণ 2 এপ্ৰিলৰ চতুৰ্থীৰ দিনাই পঞ্চমী তিথিৰো সংযোগ ঘটিছে বাবে এদিনৰ তিথিভাগ তিথিটো ঠিকে থাকিব, কিন্তু অলপ সময়ৰ কাৰণে থাকিব বাবে এক ৰাতিটো কমি গৈছে। সেই মৰ্মে 30 মাৰ্চৰ পৰা আৰম্ভ হোৱা 6 এপ্ৰিললৈকে থাকিবলগীয়া নৱৰাত্ৰিৰ ব্ৰতৰ সময়সূচীখিনি মই আগতেও এবাৰ কৈছিলোঁ, যদিও আজি পুনৰাই ক'ব ওলাইছোঁ। 30 মাৰ্চৰ শুক্ল প্ৰতিপদ তিথি মিলি থাকিব দুপৰীয়া 2:32 সময়লৈকে। 31 মাৰ্চত শুক্ল দ্বিতীয় তিথিটো থাকিব দুপৰীয়া 12:08 1 এপ্ৰিলৰ শুক্ল তৃতীয় তিথিভাগ থাকিব ৰাতিপুৱা 9:43 2 এপ্ৰিলৰ শুক্ল চতুৰ্থী তিথি থাকিব ৰাতিপুৱা 7:23 তাৰপিছতে পঞ্চমী তিথি থাকিব। গতিকে সিদিনাই নৱৰাত্ৰি পূজাৰ দুটা পূজা হ'ব, চতুৰ্থী পূজাও হ'ব নৱৰাত্ৰি বিহিতৰ আৰু পঞ্চমী পূজা ভাগ সিদিনাই হ'ব। 3 এপ্ৰিলৰ শুক্ল ষষ্ঠী তিথি থাকিব ৰাতি 3:18 সময়লৈকে। 4 এপ্ৰিলৰ সপ্তমী তিথি থাকিব ৰাতি 1:39 5 এপ্ৰিলৰ অষ্টমী তিথি ভাগ থাকিব ৰাতি 12:23 আৰু 6 এপ্ৰিলৰ নৱমী তিথি ভাগ থাকিব ৰাতি 11:57 দশমী বিহিত পূজা ভাগৰ সমাপন যিদিনা দেৱী বিসৰ্জনৰ সময় থাকিব সিদিনা দশমী পূজা ভাগ হ'ব। দশমী তিথিৰ পূজা সময়খিনি থাকিব নিশা 11:11 গতিকে দিনৰ ভাগতে গোটেইখিনি পূজা হ'ব যিহেতু, বা দশমী পূজাটো যিহেতু বিদায় পৰ্বটো দিনৰ ভাগতে হয় আৰু ৰাত্ৰিকালীন সময়ৰ যি ব্ৰতখিনি পালন কৰিব সদায় ৰাতিৰ ব্ৰতৰ সময়খিনি এনেকুৱা ধৰণৰ সময়লৈকে থাকিব। এতিয়া যিসকলে ভাবিছে যে আমি ঘট স্থাপন কৰিম, তো কেতিয়া কিমান সময়ত কৰিম, 30 এপ্ৰিলৰ ৰাতিপুৱা 9:09 বজাৰ পৰা আপোনালোকে ঘট স্থাপন কৰাৰ সময়খিনি উলিয়াই ল'ব পাৰিব। আৰু এনে বিশেষত নৱৰাত্ৰিৰ ব্ৰতৰ দেৱীক দিয়া দ্ৰব্যবিলাক বিভিন্ন ধৰণৰ হয়। কোনোবা দিনা চেনি দিব লাগে, কোনোবা দিনা গুড় দিব লাগে, কোনোবা দিনা মালপোৱা দিব লাগে, কোনোবা দিনা ক্ষীৰ দিব লাগে। তো সেইমতে বিভিন্ন দিনাৰ ব্ৰতৰ সময়ত বিভিন্ন ৰঙৰ কাপোৰ পৰিধান কৰিও নৱৰাত্ৰি পূজাত ব্ৰত পালন কৰিব লাগে। গতিকে ইমানখিনি সম্ভৱ নহ'লেও যথাসম্ভৱ আপোনালোকে যি মতে যেনেকৈ ভক্তি কৰিব খোজে তেনেকৈ কৰিব। আৰু যিহেতু অসম ভূমিত মহাপুৰুষ শংকৰদেৱই মহাপ্ৰসাদৰ পৰম্পৰা এটা কৰি থৈ গৈছিলে, গতিকে আমাৰ নৱৰাত্ৰি ব্ৰতৰ সময়ত অসমীয়া লোকসকলে বিশেষত দেৱীক আমি যেনেকৈ দেৱ দেৱতাসকলক শৰাই দিওঁতে মাহ প্ৰসাদেৰে শৰাই দিওঁ, তদ্ৰূপ ধৰণে দি থৈ গ'লেও কোনো অসুবিধা নাই। কিন্তু যিসকল অসমীয়া মানুহৰ উপৰিও বেলেগ লোকসকলেও নৱৰাত্ৰি ব্ৰত পালন কৰিব, তেওঁলোকৰ যি ৰীতি ৰিৱাজ যি পৰম্পৰা সেইমতে তেওঁলোকে পৰম্পৰাগতভাৱে তিথিভাগ পালন কৰিব। এতিয়া নৱৰাত্ৰি পূজাৰ সময়ত ঘট কেনেকৈ স্থাপন কৰে, মই আজি ঘট স্থাপন কৰা প্ৰক্ৰিয়াখিনি আপোনালোকক দেখুৱাই দিম। যিসকলে ঘৰত পূজাৰী নমতাকৈ নিজে নিজে ঘটটো স্থাপন কৰিম বুলি ভাবিছে বা ভাবিব কেনেকৈনো ঘট স্থাপন কৰিব, এই কথাখিনি দেখুৱাই দিম। আচলতে মই ইয়াত এখন মজিয়াৰ ওপৰত জাষ্ট মাত্ৰ আপোনালোকে বুজি পাব পৰা ধৰণেৰে মই কামখিনি কৰিছোঁ। কিন্তু আপোনালোকে পাৰিলে ঘৰৰ থাপনা য'ত পাতিব বা য'ত ঘটটো স্থাপন কৰিব তাত অকণমান মাটি আনি ল'ব। এই মাটিখিনিৰ হেৰিতে আৰু আপোনালোকৰ আমাৰ পঞ্চশস্য ছটিয়াব লাগে। আচলতে সেই মাটিত জৱ ধান তিল মাহ শস্য এইবিলাক পানীৰে জিকাই লৈ বা পানীৰে ধুই লৈ ইয়াতে মাটিখিনিৰ লগতে মিহলাই ল'ব লাগে।
আৰু তাৰে ওপৰত এটা এই ঘটটো স্থাপন কৰাৰ আগতে এটা তৰা চিহ্ন আঁকিব লাগে। আপোনালোকে চাব, এনেকৈ তৰা চিহ্ন এটা আঁকিব। এনেকুৱাকৈ এই তৰা চিহ্ন এটা মই আঁকিছোঁ ইয়াতে। এনেকুৱাকৈ মই এটা তৰা চিহ্ন আঁকিছোঁ। ইয়াত তৰা চিহ্ন এটা আঁকিব লৈছোঁ। ইয়াত এনেকুৱাকৈ মই আঁকিছোঁ। এইটো আঁকিছোঁ আৰু এনেকুৱাকৈ বাউণ্ডাৰী এটা কৰি দিছোঁ। এনেকুৱাকৈ এটা বাউণ্ডাৰী এটা কৰি দিছোঁ। এনেকুৱাকৈ এটা বাউণ্ডাৰী কৰি দিছোঁ। তো এই শস্যবিলাক থাকিব ইয়াতেতো মাটিৰ লগতে, বা মাটিৰ ঢাপ এটা কৰি ল'ব কৈছোঁতো, তাৰে ওপৰত এইখিনি আঁকিব সাধাৰণভাৱে। আৰু ইয়াতে অকণমান আৰু ধান দিব, দি এনেকৈ এই ঘটটো ইয়াত স্থাপন কৰিব। এই ঘটটোত স্থাপন কৰি এয়া দেখিছে যে আমৰ পল্লৱ দিছোঁ, আপোনালোকে পঞ্চপল্লৱ বুলিও কয়। পঞ্চপল্লৱত থাকিব আম, আহঁত, যজ্ঞতমৰু, বকুল, বতৰ, আগ, এনেকুৱাকৈ আগবিলাক থাকিব। ইয়াতে দিছোঁ মই পানী দিছোঁ, ঘটৰ ভিতৰত মই পানী দিছোঁ। আৰু এয়া দিছোঁ পল্লৱ দিছোঁ, এয়া বস্ত্ৰ পৰিধান কৰোৱাইছোঁ। আৰু ইয়াতে মই সিন্দুৰৰ ফটাও দিছোঁ। তো এই ঘট স্থাপনৰ কথাটো, বা ঘট কিয় স্থাপন কৰিব লাগে সেই কথাখিনি কৈ লৈছোঁ। আচলতে ঘট হৈছে এটা গৰ্ভাশয়। যিহেতু যি দেৱতাক আমি পূজা কৰিম সেই দেৱতাজনটো জন্ম পাব লাগিল, মন্ত্ৰৰ দ্বাৰাই হওক বা ভক্তিৰ দ্বাৰাই হওক। যি দেৱতাক জন্ম পাব, ক'ত জন্ম পাব? গতিকে এই গৰ্ভাশয়, এইটো এটা গৰ্ভাশয় হিচাপে ধৰা হয়, গৰ্ভ হিচাপে ধৰা হয়। আৰু ইয়াৰ ভিতৰত যিখিনি পানী থাকিব সেয়া বীৰ্য হিচাপে ধৰা হয়। ওপৰত দিয়া পল্লৱটো লিংগ হিচাপে ধৰা হয়। এই বস্ত্ৰখন যে পৰিধান কৰোৱাইছোঁ, আচলতে নৱজাতক এটা জন্ম পালে আমি যেনেকৈ বস্ত্ৰ পৰিধান কৰোঁ, সেইকাৰণে বস্ত্ৰ পৰিধান কৰোৱা হয়। ইয়াতে ধান দিব কৈছোঁ, মই দিয়া নাই, আপোনালোকে দিব। ধান এইকাৰণে দিব লাগে, যি শস্য খাই আমি ডাঙৰ হৈছোঁ বা আমি লালিত পালিত হওঁ, সেই দেৱতাও ইয়াত পৃথিৱীত আহি থাকি কি খাদ্য খাব? যিহেতু আমাৰ খাদ্য অন্ন, সেয়েহে আমি অন্ন দিব লাগে তাত। আৰু অন্নৰ প্ৰতীকী ৰূপতে ধান দিয়া হয়। আৰু ইয়াত যে 3টা ফটা দিছোঁ মই, সিন্দুৰৰ ফটা, এইকাৰণে দিয়া হয় আমাৰ নৱজাতকৰ নজৰ নালাগিবলৈ, যেনেকৈ আমি কলা ফটা দিয়া হয়। তো এই নৱজাতক ৰূপী শিশু বা যি দেৱীক আমি পূজা কৰিম, সেই দেৱীৰ গাত যাতে অন্য দুষ্ট শক্তিৰ বেয়া প্ৰভাৱ নপৰে, তাৰ কাৰণে আমি ফটা দিয়া হয়। আৰু মন্ত্ৰৰ দ্বাৰা তেওঁক প্ৰতিষ্ঠা কৰোৱাওঁ আমি পূজাৰীসকলে। কিন্তু আপোনালোকে ভক্তিৰ দ্বাৰাই কৰিব, এনেদৰে ঘট স্থাপন কৰিব, আপোনালোকৰ ভক্তিত কৰিব। পালন কৰিবলগীয়া কথা হ'ল, আপোনালোকে ব্ৰতত থাকিব পাৰিলে, ব্ৰতৰ নিয়ম এনেকুৱা, আপোনালোকে ফলাহাৰ কৰিও থাকিব পাৰে 9টা ৰাতি। আৰু বোলে নহয় দিনৰ দিনটো আমি ফলাহাৰ কৰিম, নিশালৈকে আমি নিৰামিষ ভোজন গ্ৰহণ কৰিম, তো সেনেকৈও কৰিব পাৰে। আপোনালোকৰ ভক্তিত যেনেকৈ পাৰে তেনেকৈ কৰিব। মই মাত্ৰ সাধাৰণ এটা আপোনালোকে বুজি পাব পৰা ধৰণেৰে এই ভিডিঅ' ভাগ নিৰ্মাণ কৰিছোঁ। আপোনালোক যদি উপকৃত হয়, মই নিশ্চয় ধন্য মানিম নিজকে। আপোনালোক কিমান দূৰ উপকৃত হৈছে বা হ'ব, মোক জনাব নিশ্চয়। আৰু আজিৰ এই আধ্যাত্মিক বাৰ্তাটোৰ পৰা ওলাইছোঁ। নৱৰাত্ৰিৰ গোটেইকেইদিনৰ ৰাত্ৰি আপোনালোকৰ কাৰণে মংগলময় হওক, আৰু আপোনালোকৰ মনে বিচৰা ধৰণে আপোনালোকৰ সমস্ত মনস্কামনা পূৰ্ণ হওক, তাৰে প্ৰাৰ্থনা ৰাখি আজিৰ এই আধ্যাত্মিক বাৰ্তাৰ পৰা মই ভূপেন শৰ্মাক বিদায় মাতিছোঁ। নমস্কাৰ।